হেল্ল' স্বাগতম আমি যিটো এন চি আৰ টি এছ এছ টিৰ চিৰিজ ষ্টাৰ্ট কৰি আছিলোঁ তাৰে আজি 5 নম্বৰটো ক্লাছ মানে জিঅ'গ্ৰাফী ক্লাছ 6ৰ 5 নম্বৰ চেপ্টাৰটো যিটোত আছে মেজৰ ডমেইনছ অফ দ্য আৰ্থ তো ইয়াতনো কি আছে আমি একেবাৰে ইম্পৰ্টেণ্ট বস্তুখিনি চাই যাওঁ তো ইয়াতে যিখিনি ব'ল কৰা আছে যে লিথোস্ফিয়াৰ এটমস্ফিয়াৰ হাইড্ৰস্ফিয়াৰ বায়'স্ফিয়াৰ হয় কিনো চাওঁ দিয়কচোন The surface of the earth is a complex zone in which three main components of the environment meet, overlap, and interact. The solid portion of the earth on which we lived is called the lithosphere. The gaseous layer that surrounds the earth is the atmosphere, where oxygen, nitrogen, carbon dioxide, and other gases are found. Water covers a very big area of the earth's surface, and this area is called hydrosphere. তো এই তিনিটা আমি বুজি লওঁ পঢ়োঁতে চাগে বুজি পাইছে নিশ্চয় তো লিথোস্ফিয়াৰ হৈছে আমাৰ পৃথিৱীখনৰ যিখিনি আমাৰ লেণ্ড পৰ্চন ছলিড পৰ্চন সেইখিনি হৈছে লিথোস্ফিয়াৰ আৰু এটমস্ফিয়াৰ কোনখিনি হৈছে যিখিনি এয়াৰ আমি এয়াৰ একচুৱেলি গেছীয় যিখিনি লেয়াৰ আছে সেইখিনি হৈছে আমাৰ এটমস্ফিয়াৰ আৰু হাইড্ৰস্ফিয়াৰ মানে হৈছে পানী যিখিনি পানীৰে কভাৰ হৈ আছে সেইখিনি এৰিয়া আমাৰ হাইড্ৰস্ফিয়াৰ বুলি কয় আৰু বায়'স্ফিয়াৰ কি হয় বায়'স্ফিয়াৰ হৈছে দ্য বায়'স্ফিয়াৰ ইজ দ্য narrow zone where we found land, water, and air together, which contains all form of life. Actually, একদম শ্বৰ্ট মিনিঙত যদি আমি বায়'স্ফিয়াৰ ক'বলৈ যাওঁ সেইটো হৈছে আমি য'ত বাস কৰোঁ যি তিনিটা একেলগে আছে হাইড্ৰস্ফিয়াৰ লিথোস্ফিয়াৰ এটমস্ফিয়াৰ যি তিনিটা একেলগে আছে সেইখিনিয়ে হৈছে আমাৰ কি বায়'স্ফিয়াৰ একদম বুজি পালে একদম ইজি হয় লেণ্ড পৰ্চনখিনি হৈছে লিথোস্ফিয়াৰ এয়াৰ পৰ্চনখিনি হৈছে এটমস্ফিয়াৰ একে মনত ৰাখিলে হ'ল হাইড্ৰস্ফিয়াৰ হৈছে ৱাটাৰ আৰু বায়'স্ফিয়াৰ এই তিনিটা একেলগে মানে একেলগে য'ত আছে সেইখিনি হৈছে আমাৰ য'ত আমি বাস কৰোঁ মানে আমি ক'ত আমিতো লেণ্ডতে বাস কৰোঁ কিন্তু আমাক গোটেইখিনিৰ প্ৰয়োজন হয় এয়াৰৰো প্ৰয়োজন আছে আমাৰ যিখিনি আমাৰ অক্সিজেন হওক কাৰ্বন ডাই অক্সাইড হয় সেইখিনিৰো প্ৰয়োজন আছে তাৰপিছত পানীৰ প্ৰয়োজন মাটিৰ প্ৰয়োজন তো গোটেইখিনি আমি একেলগে সেই কৰি সেইখিনি হৈছে বায়'স্ফিয়াৰ তো ইয়াতে আছে অৰিজিন মানে এইখিনিও ইম্পৰ্টেণ্ট হয় মানে এক্সট্ৰা বক্সবিলাকত যিখিনি থাকে সেইখিনিও ইম্পৰ্টেণ্ট হয় তো ইয়াতে দিছে যে ইন দ্য গ্ৰীক লেংগুৱেজ লিথোছ মিনছ ষ্টোন এটমছ মিনছ ভেপাৰ এণ্ড হাইড্ৰ' মিনছ ৱাটাৰ এণ্ড বায়' মিনছ লাইফ তো এইখিনি মনত ৰাখিলে হ'ল কেতিয়াবা মিনিং আহিব পাৰে মই কৈয়ে দিলোঁ বাৰু মিনিংকেইটা তো ইয়াতে আছে এতিয়া লিথোস্ফিয়াৰৰ অলপ এক্সপ্লেনেশ্যন কৰা আছে দ্য ছলিড পৰ্চন অফ দ্য আৰ্থ ইজ কল্ড লিথোস্ফিয়াৰ ইট কম্প্ৰাইজ দ্য ৰক অফ দ্য আৰ্থ ক্ৰাষ্ট এণ্ড দ্য থিন লেয়াৰ অফ ছলিড ডেট কণ্টেইন নিউট্ৰিয়েণ্ট এলিমেণ্ট হুইচ চাৰ্টেইনছ organisms. There are two main divisions of the Earth's surface. The large landmasses are known as continents, and the huge water bodies are called ocean basins. All the ocean of the world are connected with one another. তো আমাক মেপত চাব দিছে তলৰ এখন মেপ আছে দ্য লেভেল অফ চি ৱাটাৰ ৰিমেইনছ দ্য ছেম এভৰিৱেৰ ইলেভেশ্যনছ অফ লেণ্ড ইজ মেজাৰ ফ্ৰম দ্য লেভেল অফ দ্য চি হুইচ ইজ টেকেন এজ জিৰ' এতিয়া মই কৈ আছোঁ এইখিনি কথা কি ক'লে এতিয়া আমি গম পাইছোঁ লিথোস্ফিয়াৰ মানে কি হয় তো এইখিনি কথা ইয়াতে লিখাই আছে লিথোস্ফিয়াৰ তো কৈছে যে ৰক অফ দ্য আৰ্থ ক্ৰাষ্ট মানে আমাৰ আৰ্থৰ যিখিনি ক্ৰাষ্ট আছে মানে আমাৰ যিখিনি ওপৰৰ লেয়াৰ সেইখিনি হৈছে আমাৰ ক্ৰাষ্ট বুলি কয় তো আৰ্থতো আমাৰ কি আৰ্থখন আমাৰ তিনিটা ভাগত ভাগ কৰা আছে ক্ৰাষ্ট মেণ্টেল আৰু ভিতৰৰখিনি কি বুলি কয় কোৰ বুলি কয় আৰু কোৰতো আমাৰ ইনাৰ আৰু আউটাৰ কোৰ বুলি ভাগ এটা আছে তো সেইখিনি আমি হয়তো নেক্সট চেপ্টাৰত চাগে পাম নেক্সট চেপ্টাৰ মানে নেক্সট হয়তো ক্লাছত পাব পাৰোঁ সেইটো আছে কিন্তু দেন এইখিনি ক্ৰাষ্ট এণ্ড থিন লেয়াৰ অফ ছলিড কণ্টেইনছ নিউট্ৰিয়েণ্ট মানে ইয়াতে কি হয় আমাৰ সেই যিখিনি যিখিনি লেয়াৰ হয় সেই থিন লেয়াৰ সেইখিনিতে আমাৰ কি আছে বহুতখিনি এলিমেণ্টছ আছে যিখিনি নিউট্ৰিয়েণ্ট এলিমেণ্টছ চাৰ্টেইন অৰ্গেনিজিম আমাৰ লেণ্ডতে বহুতখিনি আমি মানুহ থাকোঁ তাতে বহুতখিনি বস্তু আমাৰ তাতে কৰা হয় নেক্সট আমাৰ পইণ্টত আছে যে দুটা ভাগত আমাৰ ভাগ কৰা হৈছে আমাৰ আৰ্থৰ যিটো ছাৰ্ফেচ আছে আৰ্থৰ ছাৰ্ফেচটো আমাৰ কি দুটা ভাগত ভাগ কৰা আছে এটা হৈছে কণ্টিনেণ্ট যিখিনি লেণ্ড পৰ্চন হয় আৰু এটা হৈছে ৱাটাৰ বডি যিখিনি অ'চেন বুলি কয় তো কণ্টিনেণ্টটো গমে পালে ক'লোঁ লেণ্ড পৰ্চনখিনি আৰু হেৰিখিনি তাৰপিছত আমাৰ কৈছে যে দ্য লেভেল অফ চি ৱাটাৰ ৰিমেইনছ দ্য ছেম এভৰিৱেৰ তো আমাৰ যি চি ৱাটাৰ আছে তাৰে যিখিনি লেভেল আছে সেইখিনি আমাৰ চবতে মানে ছেমেই হয় মানে সিহঁতৰ চি ৱাটাৰৰ লেভেলটো কি হয় চবতে ছেম হয় এলিভেশ্যনছ অফ দ্য লেণ্ড ইজ মেজৰ মানে আমাৰ কি হয় মানে জলপৃষ্ঠৰ যিখিনি মানে উচ্চতা জোখা হয় তো সেইখিনি কি হয় কিমান ধৰা হয় জিৰ' বুলি ধৰা হয় লেণ্ড ইজ মেজৰ ফ্ৰম দ্য লেভেল অফ চিৰ মানে পানীৰ পৰা লেণ্ডৰলৈকে আমাৰ কি বুলি ধৰা হয় জিৰ' বুলি মেজৰ কৰা হয় তো এইখিনি এইটো বস্তু মনত ৰাখিব দ্য লেভেল অফ চি ৱাটাৰ ৰিমেইন দ্য ছেম এভৰিৱেৰ দ্য এলিভেশ্যনছ অফ ৱাটাৰ ইজ মেজৰ ফ্ৰম দ্য লেভেল অফ দ্য চি তো হুইচ ইজ টেকেন এজ জিৰ' তো এইখিনি মনত ৰাখিলে হ'ল তাৰপিছত ইয়াৰ পিছত আমাৰ ইয়াতে এখন মেপখন দি দিছে মেপখন চাব পাৰে মই সৰু কৰি দিছোঁ মেপখন দি দিছে
তো মেপত আমাৰ এইখন মেপ ইম্পৰ্টেণ্ট হয় ৱৰ্ল্ড মেপৰ, মানে ইয়াতে কণ্টিনেণ্ট আৰু যিখিনি অ'চিয়ান আছে সেইখিনি আছে। তো আমাৰ কণ্টিনেণ্ট কেইখন বহুত ইম্পৰ্টেণ্ট, চাব লাগে যে নৰ্থ আমেৰিকা, চাউথ আমেৰিকা ইয়াতে আছে। তাৰপিছত আমাৰ এছিয়াখন আটাইতকৈ ডাঙৰ কণ্টিনেণ্ট হয়। তো এছিয়াৰ কাষতে কি আছে, ইউৰোপ। তো ইউৰোপ আৰু এছিয়া কোনে ডিভিজন কৰিছে, ইউৰাল মাউণ্টেনে কৰিছে, ইয়াতে দিয়া আছে ইউৰাল মাউণ্টেন। বহুতে মানে ক'ব খোজে যে এছিয়া আৰু ইউৰোপ এখনে কণ্টিনেণ্ট বুলি, কিন্তু নহয়, ইয়াক ডিভাইড কৰা হৈছে ইউৰাল মাউণ্টেনেৰে। তাৰপিছত এছিয়া আৰু ইউৰোপৰ তলতে কি আছে, আফ্ৰিকা, যিখন যাৰ মাজেৰে কি হয়, তিনিডাল কি হয়, লেটিটিউড পাৰ হৈ যায়, আৰু সেই তিনিডাল আমি পিছলৈকে পাম। তাৰপিছত আমাৰ আটাইতকৈ একদম তলত কোনখন আছে, এণ্টাৰ্কটিকা নহয়, অষ্ট্ৰেলিয়া। তো অষ্ট্ৰেলিয়াখন আমাৰ তলত আছে একেবাৰে চাউথৰ ফালে, আৰু এইখনক অচিনিয়া বুলিও কয়, অচিনিয়া বুলি, কাৰণ চাৰিওফালে কি হয়, অষ্ট্ৰেলিয়াখন চাৰিওফালে সাগৰেৰে মানে কি হৈ আছে, ঘেৰি আছে। তো এইখন ইণ্ডিয়ান অ'চিয়ান আমাৰ ইণ্ডিয়াৰ তলতে আছে। তাৰপিছত আমাৰ স্পেচিফিক ইফালেও আছে স্পেচিফিক, একচুৱেলি নহয়, স্পেচিফিক ইফালে নাই, যেতিয়া আমি ৰাউণ্ড কৰি দিম তেতিয়া স্পেচিফিকখন সেইফালে ৰাউণ্ড হৈ কেনে মানে বস্তুটো যায়। নেক্সট আমাৰ এইখিনি এইখন চাই ল'ব, ইম্পৰ্টেণ্ট হয়, মেপবিলাক চাব লাগে, একচুৱেলি ইম্পৰ্টেণ্ট থাকে। তাৰপিছত আমাৰ আছে যে দ্য হাইয়েষ্ট মাউণ্টেইন পিক মাউণ্ট এভাৰেষ্ট, ইম্পৰ্টেণ্ট লাইন, ষ্টেটমেণ্ট ৱাইজ আহি যাব পাৰে, এইটো ইম্পৰ্টেণ্ট আটাইতকৈ, যে কিমান 8,848, এনচিআৰটিত এইটো মেনশ্যন কৰা আছে যে এইটোৱে হ'ব। মিটাৰ্ছ এবভ দ্য চি লেভেল, দ্য গ্ৰেটেষ্ট ডেপ্থ অফ 11,022 মিটাৰ্ছ ইন ৰেকৰ্ডেড এট মেৰিনা ট্ৰেঞ্চ ইন দ্য স্পেচিফিক অ'চেন। তো এইটোতে কি হয় চাব, যেতিয়া আমাৰ মাটিৰ ওপৰত মানে মাটিৰ ওপৰত যিটো ওখকৈ উঠি যায়, সেইটো আমাৰ কি বুলি কয়, মাউণ্টেইন বুলি কয়। তো আটাইতকৈ ডাঙৰ মাউণ্টেইন আমাৰ কি, মানে হাইয়েষ্ট মাউণ্টেইন কি হৈছে, মাউণ্ট এভাৰেষ্ট। নেক্সট আমাৰ সাগৰৰ তলতো আমাৰ কি হয়, তললৈকে ডেফ্টত গুচি যায়। তো সেই ডেফ্টত যোৱা সেইটো আমাৰ কি হয়, মানে আমাৰ সেই যি আমাৰ মাটিৰ ওপৰৰ মাউণ্টেইনখিনি যায়, তাতকৈও আমাৰ তলত যিটো পানীৰ তলত হয়, সেইটো বহুত তলত মানে গুচি যায়, মানে বহুত বেছি থাকে মানে গভীৰটো। তো এইটো কিমান হৈছে, 11,022 মিটাৰ ডেফ্টলৈকে আছে। তো সেইটো হৈছে মেৰিনা ট্ৰেঞ্চ বুলি, আৰু এইটো ক'ত আছে, আমাৰ স্পেচিফিক অ'চিনত আছে, তললৈকে, মানে পিকচাৰ এইটো যেনেকৈ আমি মাউণ্টটো আমাৰ কি হয়, এনেকৈ ওপৰলৈকে উঠি যায়। তো ঠিক তেনেকৈ পানীৰ তলতো তেনেকৈ তললৈকে মানে দ টাইপকৈ হৈ যায়। ইয়াৰ পিছত আহিলে আমাৰ ছাইডৰ বক্সটোত চাওঁ, ডু ইউ ন', তো ইডমাণ্ড হিলাৰী নিউজিলেণ্ডৰ হয়, আৰু টেনজিং নৰ্গে শ্বেৰপা, এই নাম দুটা মনত ৰাখিব। আৰু এই দুগৰাকী কোন হয়, ফাৰ্ষ্ট মেন টু ক্লাইম্ব দ্য হাইয়েষ্ট মাউণ্টেইন পিক মাউণ্ট এভাৰেষ্ট অন দ্য প্লেনেট আৰ্থ অন 29 মে 1953, পৃথিৱীৰ প্ৰথম তেওঁলোক ব্যক্তি হয় যি মাউণ্ট এভাৰেষ্ট তেওঁলোকে কি কয়, ক্লাইম্ব কৰি তেওঁলোক মানে বগাই ওপৰলৈ উঠিছিলে, কমপ্লিট কৰিছিলে। তাৰপিছত আছিলে জংকো টাবে, তেওঁ জাপানৰ হয়, এই এগৰাকী হৈছে মহিলা। তো তেওঁ ফাৰ্ষ্ট মহিলা হয় যি তেওঁ মাউণ্ট এভাৰেষ্ট তেওঁ বগাইছিলে 1975ত 16 মে'। আৰু আমাৰ ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন কোন হয়, বসুন্ধৰা পাল। তেওঁ এই কথা ইভেছতো লিখা আছে, ইভেছতো পাব আপোনালোকে, ফাৰ্ষ্ট পেপাৰ দিলে এইখিনি কামত আহিব। তো তেওঁ প্ৰথম ব্যক্তি দুগৰাকী হৈছে পুৰুষ, যি ইডমাণ্ড হিলাৰী এণ্ড টেনজিং নৰ্গে শ্বেৰপা। তো ক'ৰ হয় সেইটো মনত ৰাখিব, নিউজিলেণ্ড এণ্ড ইণ্ডিয়াৰ হয়। তেওঁলোক মানে মেল হয়, মানে পুৰুষ আছিলে যি প্ৰথম মাউণ্ট এভাৰেষ্ট কৰিছিলে। আৰু পুৰুষ বুলি নহয়, প্ৰথম ব্যক্তি, আৰু পুৰুষ মহিলা বুলি কথা নাই, প্ৰথম ব্যক্তি যি তেওঁলোকে প্ৰথম কৰিছিলে। তাৰপিছত গোটেই ৱৰ্ল্ডৰ যদি ওমেনৰ ক্ষেত্ৰত চাব যে জংকো টাবে, আৰু আমাৰ ইণ্ডিয়াৰ হৈছে বসুন্ধৰা পাল। তো মনত ৰাখিব এই পইণ্টটো। এই ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, কাৰণ অলপ চেপ্টাৰটো লং আছে। তাৰপিছত আমাৰ কণ্টিনেণ্টৰ কথা লিখা আছে। তো আমাৰ কণ্টিনেণ্ট কেইখন আমি সকলোৱে জানো, এছিয়া, ইউৰোপ, আফ্ৰিকা, নৰ্থ আমেৰিকা, চাউথ আমেৰিকা, অষ্ট্ৰেলিয়া এণ্ড এণ্টাৰ্কটিকা। তো এইকেইখনৰ কথা লিখা আছে, ইম্পৰ্টেণ্ট হয়। The Asia is the largest continent. It covers about 1/3 of the total land area of the Earth. The continent lies in the eastern hemisphere. The Tropic of Cancer passes through this continent. Asia is separated from Europe by the Ural Mountain on the west. The combined land masses of Europe and Asia is called Eurasia. তো এইখিনি লিখা আছে যে আপোনাক পঢ়োতে গমেই পাইছে, একদম ইম্পৰ্টেণ্ট, গোটেইখিনি লাইন ইম্পৰ্টেণ্ট। আমাৰ এছিয়া লাৰ্জেষ্ট কণ্টিনেণ্ট হয়, গোটেইখন কণ্টিনেণ্টৰ ভিতৰত আমাৰ এছিয়াখনে ডাঙৰ হয়। তো এইটো আমাৰ কিমান কভাৰ কৰিছে, কিমানখিনি মাটি কভাৰ, মানে এৰিয়া কভাৰ কৰি আছে, 1/3, মানে গোটেই পৃথিৱীখনৰ 1/3 কভাৰ কৰি আছে। তো এই আমাৰ কণ্টিনেণ্টখন কোনফালে আছে, পৃথিৱীৰ ইষ্টাৰ্ণ হেমিস্ফিয়াৰত আছে। ইম্পৰ্টেণ্ট কথা হৈছে যে দ্য ট্ৰপিক অফ কেঞ্চাৰ এই কণ্টিনেণ্টখনৰ মাজেৰে পাৰ হৈ যায়, আৰু এই ট্ৰপিক অফ কেঞ্চাৰ আমাৰ ইণ্ডিয়াৰ 8খন ষ্টেটৰ মাজেৰে পাৰ হৈ যায়। এছিয়া আমাৰ ইউৰোপৰ কোনটো ছাইডেৰে ছেপাৰেট কৰিছে, ৱেষ্টৰ ফালেদি, কোনখন মাউণ্টেইন, ইউৰাল মাউণ্টেইনে ছেপাৰেট কৰিছে, ৱেষ্টৰ ফালে আছে। তাৰপিছত দ্য কম্বাইন লেণ্ডমাছ, এই দুয়োটা লেণ্ডমাছৰ কম্বাইনক আমাৰ কি বুলি কোৱা হয়, ইউৰোপ আৰু এছিয়াৰ, সেইটো ইউৰেছিয়া বুলি কোৱা হয়, মনত ৰাখিব। দেন ইউৰোপ আহিলে, ইউৰোপ আমাৰ কি হয়, এছিয়াতকৈ স্মল হয়, সৰু হয়। দ্য কণ্টিনেণ্ট লাইজ টু দ্য ৱেষ্ট অফ এছিয়া, কোনফালে আছে, এছিয়াৰ ৱেষ্টৰ ফালে আছে, এছিয়াৰ একদম কাষতে আছে, ৱেষ্টৰ ফালে, মানে এনেকৈ যদি আমি এইখন চাওঁ, এইখন এছিয়া, এইখন ইউৰোপ। তো ৱেষ্টৰ ফালে হ'ব, এনেকৈ যদি চাব যাওঁ আমি,
দেন আমাৰ তাৰপিছত আহিলে কণ্টিনেণ্ট আৰ্কিটিক চাৰ্কল পাছেজ থ্ৰু ইট আমাৰ আৰ্কিটিক লাইনডাল আমাৰ কোনফালে যায় ইউৰোপৰ মাজেৰে পাৰ হৈ যায় ইট বাউণ্ড বাই ৱাটাৰ বডিজ অন থ্ৰী ছাইড আমাৰ থ্ৰী ছাইড মানে ইউৰোপখনক আমাক কি কৰি আছে ৱাটাৰ বডি থ্ৰী ছাইডেৰে মানে ঘেৰি আছে মানে আগুৰি আছে তো এইফালে চাওক আমাৰ আৰ্কিটিক অ'চেন আছে এইফালে আমাৰ আছে এটলাণ্টিক অ'চেন আৰু এইফালে আছে মেৰিডিয়ান আপোনাৰ চি তো এই তিনিওটা ছাইডত আমাৰ কি কৰি আছে ইউৰোপখন মানে আগুৰি আছে তিনিওটা ছাইড সেইটোৱে কৈছে তো মনত ৰাখিব এইটো কথা দেন আহিল আফ্ৰিকা আমাৰ ছেকেণ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট হয় এছিয়াৰ পিছতে আফ্ৰিকাখন লাৰ্জেষ্ট মানে কণ্টিনেণ্ট হয় দেন আফ্ৰিকা এনেকুৱা এখন আফ্ৰিকাৰ মাজেৰে কি পাৰ হৈ যায় ইকুৱেটৰডাল পাৰ হৈ যায় তাৰপিছত আমাৰ আহিছে দ্য লাৰ্জ পাৰ্ট অফ আফ্ৰিকা নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আমাৰ কোনফালে আছে আফ্ৰিকাখন নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ ফালে আছে আৰু মই এইটো ক'ব খুজিছিলোঁ যে আফ্ৰিকাখন এনেকুৱা কণ্টিনেণ্ট যোনখন কণ্টিনেণ্টৰ মাজেৰে তিনিডাল আমাৰ লেটিটিউড পাৰ হৈ যায় লেটিটিউড কেইটা হৈছে ট্ৰপিক অফ কেঞ্চাৰ ইকুৱেটৰ এণ্ড ট্ৰপিক অফ কেপ্ৰিকন তিনিওডালে মানে পাৰ হৈ যায় তো এইটো এটা কুৱেশ্যন হয় Sahara Desert, the largest desert, hot desert হয় যিখন আমাৰ আফ্ৰিকাত আছে the continent is bound on sides by Asia Ocean Asia Sea তাৰপিছত নাইল ৰিভাৰখনৰ আফ্ৰিকাৰ মাজেৰে পাৰ হৈ যায় দেন আমাৰ ট্ৰপিক অফ কেঞ্চাৰ ট্ৰপিক অফ আছে প্ৰচেছ থ্ৰু দ্য মেপ অফ দ্য আফ্ৰিকা এইখিনি চাব দিছে এইটো আমাৰ পাৰ হৈ যায় গৈছে তো এইখিনি ইম্পৰ্টেণ্ট আছিলে যে এই লাইন তিনিওডাল পাৰ হৈ যায় সাহাৰা ডেজাৰ্ট আছে নাইল ৰিভাৰ আছে তো মনত ৰাখিব এইখিনি আৰু ছেকেণ্ড কি হয় লাৰ্জেষ্ট কণ্টিনেণ্ট হয় ছেকেণ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট দেন আহিলে নৰ্থ আমেৰিকাখন হৈছে থাৰ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট ইট ইজ লিংক দ্য চাউথ আমেৰিকা বাই এ ভেৰি নেৰ' ষ্ট্ৰিপ অফ লেণ্ড কল দ্য ইটমাষ্ট অফ পানামা মানে এইটো ইম্পৰ্টেণ্ট হয় আমাৰ ষ্ট্ৰেইট আৰু ইটমাছ দুটা বস্তু হয় যি আমাৰ কি কৰে দুখন লেণ্ডমাছক জইন কৰে সেইটো হৈছে আমাৰ ইটমাছ বুলি কয় আৰু ছেপাৰেট কৰিলে ষ্ট্ৰেইট বুলি কয় দ্য কণ্টিনেণ্ট লাইজ কমপ্লিটলি ইন দ্য নৰ্দাৰ্ণ এণ্ড ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ থ্ৰী অ'চেনছ এৰাউণ্ড দিছ কণ্টিনেণ্ট এইবিলাক আমাৰ চাউথ আমেৰিকা লেজ মষ্টলি অফ দ্য চাউথ আমেৰিকা হ'লেতো চাউথৰ ফালে হ'ব চাউথ হেমিস্ফিয়াৰত আছে তাৰপিছত হুইচ টু অ'চেন চাৰাউণ্ড ইট অন ইট এণ্ড দ্য ৱেষ্ট মেপখনত আপোনালোকে চাব যে কোনখন অ'চেনে চাৰাউণ্ড মানে আগুৰি আছে The Andes world's longest mountain range runs through its land from north to south. The South America has world's largest river, the Amazon. So South America কোনখন river আছে Amazon river আছে and Andes যিখন আমাৰ longest mountain হয় সেইখন আমাৰ ক'ত আছে South America আছে তো ইয়াতে দিয়া এটা ষ্ট্ৰেইট আৰু ইটমাছৰ কথা লিখা আছে তো নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকা এইটো দেখা পাইছে এইটো আপোনালোকে ইটমাছ এ নেৰ' ষ্ট্ৰেপ অফ দ্য লেণ্ড জইনিং টু লেণ্ডমাছ দুখন লেণ্ডমাছ জইন কৰাটো কি বুলি কয় ইটমাছ বুলি কয় তাৰপিছত আৰু যিটো দুখন এইটো আমাৰ ইণ্ডিয়া আৰু আমাৰ শ্ৰীলংকাৰ মাজত ছেপাৰেট যিটো কৰিছে এইটো লিখা আছে নেম দ্য ষ্ট্ৰেইট বিটুইন ইণ্ডিয়া এণ্ড শ্ৰীলংকা যিটো আমাৰ ছেপাৰেট কৰে দুটা ৱাটাৰ বডিকক ছেপাৰেট কৰে দ্য ষ্ট্ৰেইট নেৰ' দ্য পাছেজ টু ৱাটাৰ কানেক্টিং টু মানে দুখন ৱাটাৰ বডি কি কৰে কানেক্টিং কৰিলে সেইটোক ষ্ট্ৰেইট বুলি কয় দেন আহিলে আমাৰ অষ্ট্ৰেলিয়া ইয়াতে ইম্পৰ্টেণ্ট কথাখিনি গম পালে ষ্ট্ৰেইট আৰু ইছমাছটো চালে হ'ল দেন আমাৰ আহিলে অষ্ট্ৰেলিয়া আটাইতকৈ সৰু স্মলেষ্ট কণ্টিনেণ্ট হয় যোনটো আমাৰ একদম চাউথৰ ফালে আছে ইট ইজ দ্য চাৰাউণ্ড অন অল দ্য ছাইডছ বাই দ্য অ'চেনছ এণ্ড চি মানে গোটেইখিনি আমাৰ কি হয় সেইকাৰণে আইলেণ্ড কণ্টিনেণ্ট বুলিও কয় আৰু অ'চেনিয়া বুলিও কয় মানে গোটেই কাউণ্ট্ৰিখন মই এইটো আগতে কৈছিলোঁ চাগে গোটেই কণ্টিনেণ্টখনক কি হয় মানে পানীৰে চাৰিওফালে পানীৰে আগুৰি আছে অ'চেনেৰে আগুৰি আছে মহাসাগৰ এণ্টাৰ্টিকাত আমি গমেই পাওঁ যে মানে গোটেই চাউথ পলত আছে যিহেতু সেইফালে আমাৰ কি হয় সূৰ্যৰ ৰশ্মিটো আমাৰ ডাইৰেক্টলি নপৰে তাত সেইকাৰণে গোটেই মানে কণ্টিনেণ্টখনে বৰফেৰে আগুৰি থকা তাৰপিছত দ্য চাউথ পল লাইজ মষ্টলি এট দ্য কণ্টিনেণ্ট এজ ইটছ লোকেটেড চাউথ প'লাৰ এইখিনি আপুনি একদম ইজি হয় ইমান নাই ইম্পৰ্টেণ্ট ইট ইজ পাৰ্মানেণ্টলি কভাৰ উইথ থিক ice sheet there are no permanent human settlements many countries have research station মানে এই ষ্টেচনকেইটা মনত ৰাখিব লাগিব বাকীটো বেলেগ ইমান একো নাই ইয়াত দিয়া হিচাপত ইমান ইম্পৰ্টেণ্ট একো নাই যে মানে ইয়াত মানুহ ছেটেলমেণ্ট মানে মানুহ থাকিব নোৱাৰে কাৰণ গোটেই যিহেতু বৰফেৰে আগুৰি থাকে তো ইয়াত মানুহ পাৰ্মানেণ্টলি ছেটেল নহয় তো ইয়াতে মানে আমাৰ কিছুমান ৰিচাৰ্চ ষ্টেচন আছে আমাৰ ইণ্ডিয়াৰ ৰিচাৰ্চ ষ্টেচন আছে আৰু কিছুমান ইণ্ডিয়াৰ বুলি নহয় বেলেগৰো আছে কিন্তু আমাৰ ইণ্ডিয়াৰ কেইখন নাম হৈছে যে মাইত্ৰী আৰু দক্ষিণ গংগোত্ৰী তো নামকেইটা মনত ৰাখিব ইয়াৰ পিছত আহিলে আমাৰ হাইড্ৰস্ফিয়াৰ মানে আমি জানো যে পানী দ্য আৰ্থ ইজ কল্ড দ্য ব্লু প্লেনেট মোৰ দেন 71% অফ দ্য আৰ্থ ইজ কভাৰ উইথ ৱাটাৰ এণ্ড 29% ইন উইথ লেণ্ড এইখিনি মনত ৰাখিব 71% কিমান পানী আৰু 29 লেণ্ড হাইড্ৰস্ফিয়াৰ কনচিষ্ট অফ ৱাটাৰ ইন অল ইটছ ফৰ্মছ মই ক'লোৱে হাইড্ৰস্ফিয়াৰ কি কনচিষ্ট কৰে ৱাটাৰ দ্য এজ ৰানিং ৱাটাৰ ইন অ'চেনছ এণ্ড ৰিভাৰ্ছ এণ্ড লেকছ আইচ ইন গ্লেচিয়াৰিজ মানে এইটো কি কৈছে যে মানে ৱাটাৰ ক'ত থাকে অ'চেনছ ৰিভাৰ্ছ এণ্ড লেক আইচ আমাৰ কি হয় গ্লেচিয়াৰিজ বুলি কয় আণ্ডাৰ গ্ৰাউণ্ড ৱাটাৰ এণ্ড দ্য ৱাটাৰ ভেপাৰ্ছ ইন এটমছফিয়াৰ অল কম্পেৰাইজ দ্য হাইড্ৰস্ফিয়াৰ এই গোটেইখিনিক আমাৰ কি বুলি কয় হাইড্ৰস্ফিয়াৰ মোৰ দেন 97% অফ আৰ্থ ৱাটাৰ ইজ ফাউণ্ড ইন দ্য অ'চেনছ এণ্ড ইজ টু চল্টি ফৰ হিউমেন ইউজ
A large proportion of the rest of the water is in the form of ice sheets and glaciers of under the ground, and a very small percentage is available as fresh water for human মানে কি কৈছে ইয়াতে 97% water আমাৰ ক'ত পোৱা যায় ওচনত পোৱা যায় যেটো আমাৰ হিউম্যান ইউজৰ কাৰণে মানে বহুত বেছি সল্টি হৈ যায় আমি জানো ওচনৰ পানীখিনি আমাৰ সল্টি হৈ যায় আৰু আমাৰ যিখিনি আমাৰ ফ্ৰেছ ৱাটাৰ আমাৰ হিউম্যান ইউজৰ কাৰণে হয় বহুত এটা সৰু পাৰ্চেন্টেজ হয় যেটো আমাৰ হিউম্যানৰ আমাৰ ফ্ৰেছ ৱাটাৰ আমাৰ ইউজ কৰাৰ কাৰণে ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ আছে তাৰপিছত আমাৰ ইয়াতে সেইটো এটা পিকচাৰ্ছ আছে সেইটো আমাৰ ইউজ হেন্স ডিছপাইট বিং এ ব্লু প্লেনেট উই ফেচ আমাৰ জানো আমি ৱাটাৰ আমাৰ পৃথিৱীখনক কি বুলি কয় ব্লু প্লেনেট বুলি কয় কাৰণ আমাৰ বেছিভাগ পানীৰে আগুৰি আছে আমাৰ লেণ্ডতকৈ পানীৰে বেছি আছে কাৰণ 71% আমাৰ পানী হয় আৰু 29% আমাৰ লেণ্ড হয় তো অভিয়াছলি আমাৰ পানী সংখ্যা বেছি যিহেতু আমাৰ দূৰৰ পৰা ব্লু দেখা পাব তো এইখিনি মনত ৰাখিলে হ'ল যিখিনি ইম্পৰ্টেণ্ট মই কৈ দিলোঁ তাৰপিছত আমাৰ আহিলে অ'চেনৰ কথা আহিলে যেটো হাইড্ৰস্ফেয়াৰৰ কথা পঢ়িলোঁ হাইড্ৰস্ফেয়াৰ আমাৰ ৱাটাৰৰ লগত ৰিলেটেড হয় তো অ'চেন আমাৰ কি পাৰ্টত ভাগ কৰিছে হাইড্ৰস্ফেয়াৰ আমাৰ ক'লোঁ মই কি পাৰ্টত ভাগ কৰিছে মানে ৱাটাৰ অ'চেনছ ৰিভাৰ চি এইবোৰ সকলোবোৰ আহে তো অ'চেনছ আৰ মেজৰ পাৰ্ট অফ হাইড্ৰস্ফেয়াৰ্ছ দে আৰ ইণ্টাৰকানেক্টেড দ্য অ'চেনছ waters are also moving the three shapes movement of oceans waters as the waves the tides and the oceans currents the five major oceans are Pacific Ocean Atlantic Indian Southern আৰ্কিটিক ইন অৰ্ডাৰ দেয়াৰ চাইজ এইটো অৰ্ডাৰ হিচাপত দি দিছে চাইজৰ অৰ্ডাৰ হিচাপত মানে তেওঁ কোনটো বেছি ডাঙৰ কোনটো সৰু এইটো হিচাপত দি দিছে তো ইয়াতে দিছিলে যে কি আমাৰ ওচেনৰ পানীবিলাক আমাৰ মুভিং কৰি থাকে তো তিনিটা চিফ মুভমেণ্ট আছে অফ দ্য ওচেন ৱাটাৰ্ছ আৰ দ্য ৱেভছ টাইডছ এণ্ড অ'চেনছ কাৰেণ্টছ তো এই তিনিটা কি হয় মুভমেণ্টছ কি হয় ৱেভছ টাইডছ আৰু কি হয় অ'চেন কাৰেণ্ট তো মনত ৰাখিব এই তিনিটা কথা তাৰপিছত আটলাণ্টিক অ'চেনকেইখনৰ নামটো মনত থাকিবই বাৰু তো চবতকৈ ডাঙৰ অ'চেন হৈছে আমাৰ স্পেচিফিক দ্য লাৰ্জেষ্ট অ'চেন ইটছ ইজ স্প্ৰেড অ'ভাৰ 1/3 অফ ৱাটাৰ আৰ্থ তো আমাৰ পৃথিৱীৰ কিমানখিনি অংশ আগুৰি আছে 1/3 অংশ আগুৰি আছে স্পেচিফিক অ'চেনে দ্য মেৰিনা ট্ৰেণ্ডছ এইটো আমি অলৰেডি পঢ়িছোঁ দ্য ডিপেষ্ট পাৰ্ট অফ দ্য আৰ্থ lies in the Pacific Ocean. The Pacific Ocean is almost circle shapes in shapes. Asia, Australia, North and South America surround it. তো এইখিনি বস্তু মনত ৰাখিব যে আমাৰ স্পেচিফিক অ'চেনৰ আকৃতি মানে আকাৰটো কেনেকুৱা হয় অ' শ্বেপ হয় মানে চাৰ্কলৰ শ্বেপ বুলি কৈছে ন অ' শ্বেপৰ হৈ যায় আৰু কোনকেইখন কণ্টিনেণ্ট আগুৰি আছে এছিয়া অষ্ট্ৰেলিয়া নৰ্থ এণ্ড চাউথ আমেৰিকা তাৰপিছত আমাক মেপত চাই দিব দিছে আপোনালোকে এই ৱৰ্ল্ডৰ মেপখন অলপ মনত ৰাখিব যিমান পাৰে তেতিয়া আমাৰ বেছি প্ৰব্লেম নহয় যে স্পেচিফিক অ'চেন কোনফালে আছে আমাৰ কণ্টিনেণ্ট কেইখন কোনফালে আছে কোনখন কণ্টিনেণ্টৰ কাষত কোনখন অ'চেন আছে তেতিয়া মানে বুজিব অলপ সুবিধা হয় তাৰপিছত আমাৰ আহিলে যে এটলাণ্টিক অ'চেনৰ কথা এটলাণ্টিক অ'চেন আমাৰ ছেকেণ্ড লাৰ্জেষ্ট অ'চেন হয় তো এই শ্বেপটো আমাৰ কি হয় এছ শ্বেপৰ হয় এটলাণ্টিক অ'চেনটো এছ শ্বেপৰ হয় আমি মেপত চালে গম পাই যাওঁ আপোনালোকে চাব মই বেছিকৈ মেপখন দেখাই থাকিলে আকৌ আপোনালোকৰ ভিডিঅ'টো দীঘলীয়া হৈ যাব পাৰে তো ইট ইজ ফ্লেংকড বাই দ্য নৰ্থ এণ্ড চাউথ আমেৰিকা অন দ্য ৱেষ্টাৰ্ণ ছাইড এণ্ড ইউৰোপ এণ্ড আফ্ৰিকা অন দ্য আৰ্থ ইষ্টাৰ্ণ ছাইড দ্য কষ্ট লাইন অফ এটলাণ্টিক অ'চেন ইজ হাইলি indented this irregularly and indented coastline provides ideal location of natural harbors and ports from the point of view commerce in each busiest ocean important কথা এইখিনি প্ৰথমতে ইম্পৰ্টেণ্ট হৈছে যে আমাৰ এটলাণ্টিক অ'চেনটো কি হয় এছ শেপৰ হয় মেপত চালে গম পাই যাম আমাক যে কৈছে হাইলি ইনডেণ্টেড মানে কৈছে যে এই দাঁতৰ নিচিনা এনেকুৱা জোঙা টাইপকৈ অলপমান থাকে এনেকুৱা গম পাইছে এই বস্তুটো চাওক গম পাইছে সেইটো হৈছে ইনডেণ্টেড তো এই বস্তুবিলাকত আমাৰ কি থাকে পৰ্ট আমাৰ যেনেকৈ চি পৰ্টবিলাক যে থাকে তো ইয়াতে পৰ্ট মানে জাহাজৰ এইবিলাক মানে থাকে আৰু পৰ্ট থাকে তো এই পইণ্টবিলাকত আমাৰ কি হয় কমাৰ্চিয়েল পইণ্ট হয় আৰু এইবোৰ তো আটাইতকৈ বিজিয়েষ্ট অ'চেন হৈছে আমাৰ এটলাণ্টিক অ'চেন তো এইকেইটা কুৱেশ্যন হ'ব পাৰে যে বিজিয়েষ্ট অ'চেন এটলাণ্টিক অ'চেন হয় ইনডেণ্টেড হয় এছ শেপৰ হয় তো এইখিনি মনত ৰাখিব তাৰপিছত আছে যে আমাৰ দ্য ইণ্ডিয়ান অ'চেনৰ কথা আহিছে ইণ্ডিয়ান অ'চেন আমি গম পাওঁ আমাৰ ইণ্ডিয়াৰ তলতে আছে বাৰু ইজ দ্য অনলি নেম আফটাৰ দ্য কাউণ্ট্ৰি অ'চেন আমাৰ ডেট ইজ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ নেমৰ হিচাপতে দিয়া হৈছিলে ইয়াৰ শ্বেপটো হৈছে ইজ অলমষ্ট ট্ৰায়েংগল শ্বেপৰ হয় ইন দ্য নৰ্থ ইজ বাউণ্ডেড বাই এছিয়া ইন দ্য ৱেষ্ট বাই আফ্ৰিকা এণ্ড ইন দ্য ইষ্ট অফ অষ্ট্ৰেলিয়া মানে কৈছে যে আমাৰ এছিয়াৰ কোনফালে আছে ৱেষ্টৰ ফালে আছে আফ্ৰিকাৰ ইষ্টৰ ফালে মই উল্টা কৈ দিলোঁ নৰ্থৰ আমাৰ যিখন এছিয়া আছে এছিয়াৰ নৰ্থৰ ফালে হয় তাৰপিছত আমাৰ ৱেষ্টৰ ফালে আছে আমাৰ আফ্ৰিকাৰ ৱেষ্টৰ ফালে আৰু ইষ্টৰ অষ্ট্ৰেলিয়াৰ ফালে দেন আমাৰ আহিলে চাউদাৰ্ণ আফ্ৰিকাহে আহিলে চাউদাৰ্ণ অ'চেন হৈছে আমাৰ এনচাৰ্কল দ্য কণ্টিনেণ্ট অফ দ্য এণ্টাৰ্কটিকা দ্য এক্সটেণ্ডেড নৰ্থ ৱাৰ্ড টু 60° চাউথ লেটিটিউড তো মনত ৰাখিব ইমান জ্ঞানে এটা লাইনে দিছে দেন আৰ্কিটিক অ'চেন আহিলে ইজ লোকেটেড উইদিন দ্য আৰ্কিটিক চাৰ্কল চাৰাউণ্ড দ্য নৰ্থ প'ল আমাৰ আৰ্কিটিক অ'চেনখন ওপৰ ফালে আছে চাউদাৰ্ণখন তলৰ ফালে আছে যিখন এণ্টাৰ্কটিকাও আছে আমাৰ তলৰ ফালে তাৰপিছত আছে নেৰ' ষ্ট্ৰেচ অফ চেল'জ ৱাটাৰ ন'নছ বেৰিং ষ্ট্ৰীট এইটো মনত ৰাখিব বেৰিং ষ্ট্ৰীট কোনখন হেৰিত আছে আমাৰ আৰ্কিটিক অ'চেনত আছে বেৰিং ষ্ট্ৰীট ইজ বাউণ্ড বাই দ্য নৰ্দাৰ্ণ কোষ্ট এণ্ড চাউদাৰ্ণ আমেৰিকা এণ্ড ইউৰেছিয়া তো আমাৰ কোনটো সেই কৰি আছে বাউণ্ডাৰী হিচাপত সেই কৰা আছে নৰ্থ আমেৰিকা আৰু ইউৰেছিয়া মিনছ ইউৰোপ আৰু এছিয়াৰ যিকেইখন মাজত কণ্টিনেণ্ট আছে কাউণ্ট্ৰি আছে সেইকেইখন ইউৰেছিয়া বুলি কয় তো মই জনা 5খন আছে ইমান এটা নাই যিহেতু ইমান হেৰি নাই বাৰু চিটেটৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়
দেন আহিলে আমাৰ এটমস্ফিয়াৰৰ কথা তো আমাৰ এইকেইখন পঢ়িলোঁ ইয়াতে বুজিব লগা তেনেকুৱা নাই কিন্তু বস্তুবিলাক মনত ৰাখিব লগা বস্তু আছে ইয়াতে দেন আমাৰ আহিলে এটমস্ফিয়াৰ আমি জানো যে এটমস্ফিয়াৰ আমাৰ যিখিনি আমাৰ গেছ বা বায়ু আমাৰ বায়ু বুলি যিটো কয় এয়াৰ লগত ৰিলেটেড হয় হাইড্ৰস্ফিয়াৰ হৈছে ৱাটাৰৰ লগত তো আমাৰ ইয়াতে লেয়াৰ কিছুমান আছে যেনেকৈ আমাৰ এই আমি সৰুতে পঢ়ি আহিছোঁ বাৰু এই ইয়াতে ছাইডৰ এখন দিছে ট্ৰপস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছ'স্ফিয়াৰ থাইমস্ফিয়াৰ এক্সোস্ফিয়াৰ তো 5টা লেয়াৰ আছে তো এই 5টা লেয়াৰৰ কথাই ইয়াতে দিয়া আছে দিছ থিন blanket of air is integral and important aspect of the planet. It provides us with air we breathe and protects us from the harmful effects of sun rays. গম পালে যে আমাক প্ৰটেক্ট কৰে কিহৰ পৰা প্ৰটেক্ট কৰে হাৰ্মফুল এফেক্টৰ পৰা প্ৰটেক্ট কৰে The atmosphere extends up to a highest about 1600 kilometer মনত ৰাখিব এইটো 1600 কিলোমিটাৰলৈকে আমাৰ এক্সটেণ্ড হৈ আছে এটমস্ফিয়াৰ is divided into 5 layers মই অলৰেডি ক'লোঁ 5 layers কেইটা কথা তো starting from the earth surface are called যিটো আমাৰ ষ্টাৰ্টিং হৈছে যিটো লেয়াৰ ষ্টাৰ্টিং হৈছে সেই ষ্টাৰ্টিং লেয়াৰটোক আমাৰ কয় ট্ৰপস্ফিয়াৰ বুলি কয় আৰু যিটো একদম লাষ্টত আমাৰ বাহিৰ হৈছে সেইটোক আমাৰ এক্সোস্ফিয়াৰ বুলি কয় এক্সিট বুলি মনত ৰাখিলে হৈছে এক্সিট এক্সোষ্ট Then our called troposphere. The atmosphere is composed mainly of nitrogen, oxygens, which make up about 99% clean dry air. Nitrogen 78%, oxygen 28%, and other gases like carbon dioxide, argon, and other comprise 1% by volume. মানে এইটো কৈছে যে এটমস্ফিয়াৰ আমাৰ কি থাকে নাইট্ৰজেন আৰু অক্সিজেন থাকে যিটো আমাৰ 99% আমাৰ টোটেল হয় 99% আৰু লগতে কি হয় আমাৰ ক্লিন হয় আৰু এইখিনি গেছ মানে ইমান এই নহয় তাৰপিছত আমি জানো যে গ্লোবেল ৱাৰ্মিং আমাৰ কোনটো গেছৰ প্ৰভাৱত হয় আমাৰ কাৰ্বন ডাইঅক্সাইড বেছি বাঢ়ি গ'লে আমাৰ গ্লোবেল ৱাৰ্মিং হয় মানে গৰমটো বেছি বাঢ়ি যায় আৰু বাকী এইবিলাক গেছো থাকে যিটো আমাৰ গোটেইখিনি গেছ মিলি কিনে 1% হয় তো অক্সিজেন ইজ দ্য ব্ৰেথ অফ লাইফ আমি অক্সিজেন আমি ব্যৱহাৰ কৰোঁ while nitrogen helps in the growth of living amount তো নাইট্ৰজেনে কি হেল্প কৰে লিভিং অৰ্গেনিজিমক থাকিবৰ কাৰণে লিভিং মানে গ্ৰোথ মানে আনিবৰ কাৰণে নাইট্ৰজেনে হেল্প কৰে মনত ৰাখিব এইটো কাৰ্বন ডাইঅক্সাইডে আমাৰ কি হয় থ্ৰু দ্য প্ৰেজেণ্ট ইন মিনিট এমাউণ্ট ইট ইজ ইম্পৰ্টেণ্ট অবজাৰ্ভ হিট ৰেডিয়েণ্ট বাই দ্য আৰ্থ দেয়াৰ বাই কিপিং দ্য প্লেনেট ৱাৰ্ম ইট ইজ অলছ' এছেঞ্চিয়েলি ফৰ দ্য গ্ৰোথ অফ প্লেনেটছ দ্য ডেঞ্চিটি অফ দ্য এটমস্ফিয়াৰ ভেৰিজ উইথ height it is maximum at the sea level and decreases rapidly as grow up we know the climate experience গোটেইখিনি মই বাৰু পঢ়িলোঁ ইম্পৰ্টেণ্টখিনি দি দিওঁ এইখিনি ইম্পৰ্টেণ্টেই হয় বাৰু তো এইখিনি হৈছে দ্য ডেঞ্চিটি অফ দ্য এটমস্ফিয়াৰ তো আমাৰ যিখিনি এটমস্ফিয়াৰ আমাৰ যিটো ডেঞ্চিটি হয় যিটো সেইটো আমাৰ কি হয় বেছি হাইট হয় উইথ হাইটৰ লগত আমাৰ কি হয় ডেঞ্চিটিটো আমাৰ বেলেগ বেলেগ হয় মানে সেইটো কৈছে মানে আমাৰ ওপৰলৈকে যিমানখিনি গৈ থাকিব তাৰ ডেঞ্চিটিটো আমাৰ এটমস্ফিয়াৰ ডেঞ্চিটিটো আমাৰ বেলেগ বেলেগ হৈ যাব তাৰপিছত আহিলে ইট ইজ মেক্সিমাম এট দ্য চি লেভেল এণ্ড দ্য ডিক্ৰিজেছ ৰেপিডলি আমাৰ কি হয় চি লেভেলত মেক্সিমাম থাকে কিন্তু আমি যেতিয়া ওপৰলৈ গুচি যাওঁ ওপৰলৈ যেতিয়া পাহাৰৰ ওপৰত আমি উঠোঁ তেতিয়া আমাৰ কি হয় লাহে লাহে আমি যেতিয়া মাউণ্টেইন আমি যাওঁ ওপৰৰ ফালে আমাৰ কি হৈ যায় আমাৰ উশাহ নিশাহ লোৱাৰ কষ্ট পাওঁ নাপাওঁ তো সেই বস্তুটো আমাৰ ডিক্ৰিজেছ হৈ যায় কমি যায় সেইটো কথাই কৈছে এইটো মনত ৰাখিব আমাৰ চি লেভেলত মেক্সিমাম থাকে আৰু ওপৰলৈ আমাৰ যিখিনি এটমস্ফিয়াৰ হাইটৰ হিচাপত আমাৰ এটমস্ফিয়াৰৰ ডেঞ্চিটিটো আমাৰ বেলেগ বেলেগ হয় এই তিনিটা কথা মনত ৰাখিলে হ'ল এইখিনি বস্তু ইয়াতে দিছে এইখিনি মই যিটো ক'লোঁ এই কথাটো ক্লাইম্বাৰ এক্সপিৰিয়েঞ্চ প্ৰব্লেম ব্ৰিথিং প্ৰব্লেম উশাহ নিশাহ লোৱাৰ আমাৰ প্ৰব্লেম হয় ওপৰলৈকে গৈ থাকিলে তাৰপিছত দ্য টেম্পাৰেচাৰ অলছ' ডিক্ৰিজেছ আপৱাৰ্ডছ মানে টেম্পাৰেচাৰটো বেলেগ বেলেগ হৈ যায় মানে কমি যায় দেন আমাৰ এটমস্ফিয়াৰ এক্সাজ প্ৰেচাৰ্ছ দেয়াৰ ভেৰিজ ফ্ৰম প্লেচ টু প্লেচ আমাৰ কি হয় প্ৰেচাৰ যিটো এটমস্ফিয়াৰ প্ৰেচাৰ আছে আমাৰ প্লেচ অনুযায়ী আমাৰ বেলেগ বেলেগ হৈ থাকে চাম এৰিয়াজ এক্সপিৰিয়েঞ্চ হাই প্ৰেচাৰ্ছ এণ্ড চাম এৰিয়াজ ল' প্ৰেচাৰ্ছ এয়াৰ মুভছ ফ্ৰম হাই প্ৰেচাৰ্ছ টু ল' প্ৰেচাৰ্ছ মুভিং এয়াৰ ইজ ন'ন এজ উইণ্ড য়েছ ইম্পৰ্টেণ্ট কথা এতিয়া আমাৰ কি বুলি ক'লোঁ মই ক'লোঁ প্লেচ ৱাইজ বেলেগ বেলেগ হয় কিছুমান প্লেচত আমাৰ কি হয় বেছি প্ৰেছাৰ থাকে আৰু কিছুমান প্লেচত আমাৰ ল' প্ৰেছাৰ থাকে মানে কম প্ৰেছাৰ থাকে দেন আমাৰ ক'লে এয়াৰ মুভছ ফ্ৰম আমাৰ এয়াৰ যে আমাৰ যিটো বায়ুটো আমাৰ বতাহটো আমাৰ ক'ৰ পৰা ক'লৈকে বৈ হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈকে মানে আহে মুভ কৰে তো মুভিং এয়াৰ ইজ মানে যিটো এয়াৰ মুভিং কৰে সেইটোকে আমাৰ কি বুলি কয় বতাহ বুলি কয় উইণ্ড বুলি কয় তো এইখিনি কথা মনত ৰাখিব ইয়াত আমি কি পঢ়িলোঁ দেন আহিলে আমাৰ বায়'স্ফিয়াৰ বুলি ক'লে আমি গমেই পাইছোঁ যে আমাৰ যিটো আমি এই গোটেইবিলাক বস্তু আমাৰ থাকে বায়'স্ফিয়াৰত আমি যিখিনি আমাৰ লিভিঙৰ কাৰণে আমাৰ হয় যে বায়'স্ফিয়াৰ ইজ আ নেৰো জোন অফ কণ্টেক্ট বিটুইন লেণ্ড ৱাটাৰ এণ্ড এয়াৰ তিনিটা বস্তুৱে থাকে ইট ইজ ইন দিছ জোন ডেট ইজ ইউনিক টু দিছ প্লেনেট এক্সিষ্ট দেয়াৰ আৰ সেভাৰেল species of organisms that vary in size from microbes and bacteria to huge mammals. All the living organisms, including humans, are linked to each other and the biosphere for survival. আমাৰ বায়'স্ফিয়াৰ সকলোখিনি বস্তু আমাৰ বায়'স্ফিয়াৰ পোৱা যায় এই বস্তুখিনি আছে অৰ্গেনিজিম ইন দ্য বায়'স্ফিয়াৰ আৰ মে broadly divided into planet kingdom and animal kingdom. প্লেনেট আৰু এনিমেল দুয়োটাই থাকে the three domains of the earth interact with each other and affects each other some way from others. For example, cutting the forest মানে কৈছে যে তিনিটা আমাৰ কি হয় এটাৰ লগত এটা কানেক্টেড হৈ আছে তিনিটা ডমেইনছে যেনেকৈ ধৰক আমাৰ
এক্সাম্পল দিছে কাটিং দ্য ফৰেষ্ট আমাৰ যেতিয়া আমি ফৰেষ্ট কাটিম তেতিয়া আমাৰ কি হয় আমাৰ প্ৰয়োজনৰ কাৰণে আমি কি কৰোঁ আমি খৰি কাটোঁ বা গছ কাটোঁ ঘৰ বনাওঁ যি আৰু যিকোনো হেৰিত ব্যৱহাৰ কৰোঁ ক্লিয়াৰিং দ্য লেণ্ড ফ্ৰম এগ্ৰিকালচাৰ মে লিডছ দ্য ৰিমুভেল আমি নিজৰ এগ্ৰিকালচাৰ কৰিবৰ কাৰণে আমি কিছুমান লেণ্ড আমি ক্লিয়াৰ কৰি দিওঁ দ্য চিমিলাৰলি আৰ ছাৰ্ফেচ মে বি চেঞ্জ ডিউ টু নেচাৰেল ক্লাইমেটছ লাইক আৰ্থকুইক ফৰ এক্সাম্পল দেয়াৰ কুড বি দ্য ছাবমেৰিনছ of land as happened in case tsunami recently. Parts of Andaman and Nicobar were submerged underwater. Discharge of waste materials into lakes and rivers makes in the water unsuitable for human use. It also damage for from of lives. মানে কিছুমান আমি আমাৰ মানুহৰ কিছুমান ভুলৰ কাৰণে এইবোৰ বস্তু মানে হৈ আছে সেইখিনি বস্তুৱে আছে যেনেকৈ আৰ্থকুইক হয় চুনামি হয় তাৰপিছত আমি কিছুমান হিউমেন আমাৰ যিবিলাক ৱেষ্ট প্ৰডাক্ট আমি কি কৰোঁ আমি পেলাই দিওঁ য'তে ত'তে পেলাই দিওঁ যিবিলাক আমাৰ এফেক্ট কৰে আমাৰ হিউমেন লাইফতো এফেক্ট কৰে এনিমেল লাইফতো এফেক্ট কৰে The emissions of industries, thermal power plants and vehicles polluted air. Carbon dioxide মই কৈছিলোঁ কাৰ্বন ডাই অক্সাইড আমাৰ কি হয় যদি আমাৰ এয়াৰত বেছি বাঢ়ি যায় আমাৰ গ্লোবেল ৱাৰ্মিংটো বেছি হয় গৰমৰ উত্তাপটো বাঢ়ি যায় বাট ইনক্ৰিজ ইন দ্য amount CO2 leads to increases in global temperature. This is the term as global warming. There is thus a need limit use resources of the earth to maintain the balance of natures between the domains of lithosphere, the atmosphere and the hydrosphere. মানে গোটেইখিনি আমাৰ কি কৈছে এই তিনিটা ডমেইন আমাৰ ডমেইনে কি কৰিছে বেলেঞ্চত ৰাখি কিনে আমাক ইউজ কৰিব দিছে তেতিয়া আমাৰ বস্তুটো বেলেঞ্চত থাকিব যদি আমি লিথোস্ফিয়াৰ বেয়া কৰোঁ মানে লেণ্ড বেয়া কৰোঁ আমি পানীবোৰ বেয়া কৰোঁ আমাৰ এয়াৰ বেয়া কৰোঁ তো আমাৰ অভিয়াছলি আমাৰ কি হ'ব আমি গছ গছনি বেছিকৈ কাটি দিলে আমাৰ অভিয়াছলি কাৰ্বন ডাই অক্সাইড বাঢ়ি যাবই গ্লোবেল ৱাৰ্মিং হ'বই আমাৰ পানী বেয়া কৰিলে আমাৰ যিবোৰ আমাৰ যিবিলাক এনিমেল আছে সেইবোৰৰ ওপৰত প্ৰভাৱ পৰিব লেণ্ডত আমি যেতিয়া আমি পলিউট কৰোঁ লেণ্ডবোৰ আমাৰ তেতিয়া আমাৰ যিবিলাক এনিমেল আছে তেওঁলোকো তাৰ পৰা লেণ্ডৰ পৰা বস্তুবোৰ খায় বা আমিও নিজে সেইবোৰ এগ্ৰিকালচাৰত আমি ব্যৱহাৰ কৰোঁ তো সেই বস্তুখিনি আমাৰ প্ৰব্লেম হয় সেইখিনি কথা ইয়াতে লিখা আছে তো এইখিনি বস্তু ইম্পৰ্টেণ্ট হয় নহয় মানে যিখিনি কাৰ্বন ডাই অক্সাইড গ্লোবেল ৱাৰ্মিঙৰ কথা ক'লোঁ বাকী এইখিনিতো বাৰু বেছিক কথা আমি নিজে জানো যে সেইখিনি বস্তু আমি পঢ়ি আমি গম পাম এনেও তো এইখিনি কথা আছে চেপ্টাৰটো ইয়াতে কমপ্লিট হ'ল ভিডিঅ'টো অকণমান দীঘল হৈছে তো আপোনালোকে চাব আমনি পায় নে নাপায় মই নাজানো কিন্তু চাব কাৰণ যিহেতু চিটেটৰ কাৰণে গোটেই বস্তুখিনি ইম্পৰ্টেণ্ট হয় তো মই এটা ভিডিঅ'ত কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ পাৰ্ট 1 পাৰ্ট 2 অনা নাই যিহেতু আমাৰ চেপ্টাৰ বহুত বাকী আছে তো এইখিনি আনিলোঁ কিবা যদি মানে বুজি পোৱা নাই সেইটো কমেণ্ট সহযোগে যোগাব আৰু কিবা ভুল হৈছে যদিও ক্ষমা কৰি দিব আৰু আপোনালোকে জনাব কিবা যদি ভুলো হৈছে বা কিবা প্ৰব্লেম পাইছে তো আজিলৈ ইয়াতে ভিডিঅ'টো সামৰিছোঁ বেছি দীঘল নকৰোঁ ধন্যবাদ